আমাক মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে, বিমল বৰাই আশ্বাস দিছে, সুশান্ত বৰগোহাঁই তথা ময়ূৰ বৰগোহাঁই আশ্বাস দিছে বুলি আমি আস্থা ৰাখিছোঁ। এতিয়া এজনক আটক কৰিছে, বাকী 9জনকো আটক কৰিব। ইয়াৰ ভিতৰত অন্ততঃ আমি 4জনৰ এনকাউণ্টাৰ বিচাৰিছোঁ। হতাহতিত লিপ্ত মহিলা কেইগৰাকীকো আৰক্ষীয়ে আটক কৰক। যদি আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক জেললৈ প্ৰেৰণ নকৰে, তেন্তে শিৱসাগৰ আৰক্ষীয়ে কোনোফালে নেদেখা প্ৰতিবাদ দেখিব। গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে শৃংখল চলিহাই। আমি পোনপ্ৰথমে শিৱসাগৰ আৰক্ষীক ধন্যবাদ দিছোঁ এজনক আটক কৰাৰ বাবে। বাকী 9জনকো কৰিব লাগিব আটক, আৰু বিশেষকৈ সেই মহিলা কেইগৰাকীক আটক কৰিব লাগিব, যিয়ে প্ৰথমতে আমাৰ মানসক ভাবুকি দিছিলে। আৰু এটা কথা স্পষ্ট, আজি তাৰ তিলানী আৰু মুখ্যমন্ত্ৰীয়ে যিখিনি আশ্বাস দিছে, বিমল বৰাই যিখিনি আশ্বাস দিছে, অশোক সিংঘালে যিখিনি আশ্বাস দিছে, ময়ূৰ বৰগোহাঁয়ে যিখিনি আশ্বাস দিছে, সেই আশ্বাস মতে কাম হ'ব লাগিব। নহ'লে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰৰ ইতিহাসত নেদেখা প্ৰতিবাদ দেখিব, ভয়ংকৰ প্ৰতিবাদ দেখিব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ দেখিব। আৰু এই ক্ষেত্ৰত কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি এনকাউণ্টাৰ আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, অতি শীঘ্ৰে এই 10জনৰ অন্ততঃ 4জনক এনকাউণ্টাৰ কৰক। নহ'লে আমাৰ ল'ৰা এনেকৈ মৰি থাকিব আৰু অনাগত দিনত জাতি সত্তাটো শেষ হৈ যাব। বৰঘৰত আক্ৰমণ হৈছেতো, বৰঘৰত আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণ হ'ব লাগিব। আমি পোনপ্ৰথমে শিৱসাগৰ আৰক্ষীক ধন্যবাদ দিছোঁ এজনক আটক কৰাৰ বাবে। বাকী 9জনকো কৰিব লাগিব আটক, আৰু বিশেষকৈ সেই মহিলা কেইগৰাকীক আটক কৰিব লাগিব, যিয়ে প্ৰথমতে আমাৰ মানস